এই মুহূৰ্তত দৰ্শকক দিবলৈ গুৰুত্বপূৰ্ণ খবৰ এক বিগ ব্ৰেকিং নিউজ মায়াৰছৰ গাঁও পঞ্চায়তখনৰ প্ৰাক্তন সভাপতি আইনাল হকৰ জনপ্ৰিয়তা এতিয়াও হ্ৰাস পোৱা নাই আৰু এই কথা প্ৰমাণিত কৰিছে পঞ্চায়তখনৰ দুই ভাতৃৰ পত্নীয়ে এগৰাকী হৈছে সভানেত্ৰী আৰু আনগৰাকী নিৰ্বাচিত হৈছে উপসভানেত্ৰী হিচাপে কথাকাৰ শুনি আচৰিত লাগিলেও এয়াই সত্য প্ৰমাণিত হৈছে বহু টনা আজোৰা চেৰ পেলাই অৱশেষত নায়াৰগাঁও উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আজি দ্বিতীয়বাৰৰ সভাত আব্দুল আজিজ আহমেদৰ পত্নী জেনিফা আফিনে মায়াৰছৰ গাঁও পঞ্চায়তত সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় প্ৰাক্তন সভাপতি আইনাল হকৰ পত্নী আফৰোজা বেগমে উপসভানেত্ৰী নিৰ্বাচিত হয় পঞ্চায়তখনৰ 8 গৰাকীকৈ সদস্যই সমৰ্থন জনাই জেনিফা আফিনক আৰু সভানেত্ৰী আফৰোজা বেগমক উপসভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে সভানেত্ৰী আৰু উপসভানেত্ৰীৰ পদত নিৰ্বাচিত হৈ সাংবাদিকৰ সাক্ষাৎকাৰৰ আগত দুই ভাতৃৰ পত্নীৰ দুয়োৰে মূল লক্ষ্য হৈছে ৰাইজক সেৱাৰ হকে আৰু উন্নয়নৰ হকে কাম কৰি যোৱাৰ প্ৰাক্তন সভাপতি গৰাকী আইনাল হকে উচ্ছেদিত পৰিয়ালক লৈ দুখিত যদিও তাৰ ভিতৰতে প্ৰাক্তন সভাপতি গৰাকীৰ মনত এক আনন্দময় খবৰ অহা পৰিলক্ষিত হৈছে সাংবাদিকৰ সাক্ষাৎকাৰত প্ৰাক্তন সভাপতি গৰাকীয়ে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে বিলাকীপাৰাৰ পৰা জহিৰ ইছলামৰ ৰিপৰ্ট অৰুণোদয় অসম আপোনাৰ যিটো সৰ্বাধিক নিৰ্বাচিত কৰিলে মূল লক্ষ্য কি হ'ব প্ৰথম লক্ষ্য আপোনাৰ ৰাইজৰ সেৱা কৰা আৰু উন্নত কৰা আপোনাৰ লক্ষ্য হ'ব ৰাইজৰ নামটো কি আছিল জেনিফা আফ্ৰিন কেইজন মেম্বাৰ আপোনাৰ 8জন আজি কেনেকুৱা লাগিছে সভানেত্ৰী উপসভানেত্ৰী কোন হয় কল্পনাৰ মাজে আজি আমি নথৈ আনন্দিত হৈছোঁ বিশেষকৈ আমাৰ ৰাইজ ইমানলৈ অহা নাই কাৰণ আপোনালোকে সকলোৱে জানে বা অসমবাসী মানুহে জানে যে উচ্ছেদ চলি আছে গতিকে মানুহৰ মানে টেনশ্যনত ভুগি আছে সকলোৰে মানে ঘনিষ্ঠ আছে আমাৰ ওচৰা ওচৰি তাতে মানে উচ্ছেদ চলি আছে সেইকাৰণে আমি দুঃখিত কাৰণ ৰাইজক মই যোৱা টাইমতো মই প্ৰেচিডেণ্ট আছিলোঁ এইবেলিও মোৰ ফেমিলিৰ পৰা প্ৰেচিডেণ্ট মোৰ ৱাইফ উপসভাপতি আৰু সভাপতিজনে যিজন সভাপতি হৈছে সি মোৰ সৰু ভাইটিৰ ঘৈণীয়েক খুব ভাল লাগিছে ৰাইজক মই বহুত মৰম আৰু জ্ঞাপন ধন্যবাদ জনাইছোঁ ঠিক আছে আপোনাৰ 5 বছৰৰ কাৰণে যে গধুৰ দায়িত্ব অৰ্পণ কৰিলে ৰাইজৰ প্ৰথম কাম আপোনাৰ কি হ'ব ঠিক আছে আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সৰ সৈতে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশনৰ সুবিধা লাভ কৰিব ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি recognized course Institute of Allied Health Sciences এডমিশনৰ বাবে যোগাযোগৰ ঠিকনা টেটেলিয়া এলপি স্কুলৰ সমীপত গুৱাহাটী ফোন নম্বৰ 6000626381 বা 6001089572